আৰু ধিংকাণ্ড যি ধিংকাণ্ড সংঘটিত হৈছিল সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই ধিংকাণ্ডক লৈ এতিয়াও অব্যাহত আছে প্ৰতিবাদ বিভিন্ন জাতি ধৰ্ম গোষ্ঠী নিৰ্বিশেষে সকলোৱে একেমুখে গৰিহণা দিছে ধিঙত সংঘটিত বৰ্বৰ ঘটনাৰ অসমত ইটোৰ পাছত সিটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিযুক্তক গুলিয়াই আহত কৰিলেও যেন ভয় খোৱা নাই এতিয়া একাংশ দুষ্কৃতিকাৰীয়ে প্ৰতিদিনে ৰাজ্যত সংঘটিত হয় একাধিক নাৰী নিৰ্যাতনৰ ঘটনা শেহতীয়াকৈ দিনত সংঘটিত ঘটনাৰ পাছতে ৰাজ্যত সৃষ্টি হৈছে এতিয়া প্ৰতিবাদৰ জোৱাৰ নাৰী নিৰ্যাতন ৰোধৰ দাবীৰে ৰাজপথলে মাৰ বান্ধি ওলাইছে ৰাইজ দল মত নিৰ্বিশেষে নাৰী নিৰ্যাতন বন্ধৰ লগতে এনে ঘটনাত জড়িত কঠোৰ শাস্তিৰ দাবীৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে শনিবাৰে সন্ধিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও দল সংগঠনৰ জোৰ সমদল তেজপুৰত ছাত্ৰ সন্থাৰ উদ্যোগত জোৰ সমদল বাহিৰ কৰা হয় বিজনেট আমচুৰ উদ্যোগত জোৰ সমদল নলবাৰীত কংগ্ৰেছে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ একেদৰে ধিঙৰ নিকটৱৰ্তী লাহৰীঘাটতো ভিন্ন ধৰ্মাৱলম্বী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে আছুসহ একাধিক দল সংগঠনে সকলোৱে নাৰী নিৰ্যাতনৰ ঘটনাক ধিক্কাৰ দি সাব্যস্ত কৰিলে প্ৰতিবাদ নাৰী সুৰক্ষা দিয়াত চৰকাৰ প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে আপোনালোকক জনাও যে এনে কঠোৰ হাতেৰে দমন নকৰিলে ৰাইজে আইন হাতত তুলি ল'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই আনহাতে ধিংকাণ্ডৰ 3 দিন উকলিল তৃতীয় দিনাও ধিঙৰ ৰাজপথত বিক্ষোভৰ দাবানল ৰাইজৰ উদ্যোগত ধিংকাণ্ডত জড়িত পলাতকক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবীৰে প্ৰতিবাদ উল্লেখযোগ্য যে ধিংকাণ্ডত জড়িত 3 অভিযুক্তৰ 2টা নৰাধম বৰ্তমানেও পলাতক ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা এটা নৰাধমে আৰক্ষীৰ বেহুৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত পৰি ইতিমধ্যে মৃত্যু হৈছে সেই বৰ্তমানেও আৰক্ষীৰ জালত নপৰা নৰাধম দুটাক গ্ৰেপ্তাৰৰ দাবীত ধিঙত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ছাত্ৰ-ছাত্ৰী সকলক সুৰক্ষা প্ৰদান কৰিবই লাগিব নো সলিউশন নো ৰেষ্ট নিৰাপত্তা প্ৰদান কৰিব লাগিব বাংলাদেশী মিডিয়া গো ব্যাক Bangladesh Mia go back Bangladesh Mia go back Bangladesh Mia go back Narik ফাঁসি দিয়া নারী নির্যাতন বন্ধ করা Long live আমচো জিন্দাবাদ হাই হাই আমার প্রিয় হাবিবা বেটি বাচ্চা বেটি পড়া কই আছে কিন্তু কোন বেটি বাচ্চা কোন কই আছে পঢ়াছে লোকাছে ঠিক আছে কিন্তু বচাইছে কোট আছে আমি উলাব নোৱাৰিছো ভালকে ঘৰৰ পৰা ৰাতি হলে উলাব নোৱাৰিছো কি আমাৰ এটো কি অধিকাৰ নাই নেকি জেলত পঢ়ি লাভ নাই বাংলাদেশী মিয়া সিধা সিধি এনকাউন্টাৰ কৰিব লাগে এটা আৰু প্ৰতিবাদ কৰি ভাগ লাগিছে এখন চৰকাৰে আমাৰ ছাত্ৰ-ছাত্ৰী সকলক খিলঞ্জীয়া জীয়ৰী সকলক খিলঞ্জীয়া বোৱাৰী সকলক তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে গৃহ বিভাগ ব্যৰ্থ হৈছে অসমত এইবিলাক মানে ধৰ্ষণ কাণ্ড বাংলাদেশী মিয়াত দবদবনি চলিবলৈ দিয়া নহ'ব ৰাষ্ট্ৰীয় পৰ্যন্তলৈ আমি শুকাই দি আছো যে ৰাষ্ট্ৰীয় পৰ্যন্তলৈ এতিয়াও মানে সক্ষম হৈ আছে আমাৰ প্ৰতিবাদ অবিৰতভাৱে চলি আছিলে আৰু এই প্ৰতিবাদ চলি থাকিব একে ঠাই একে মানুহ একে বিষয় আৰু একে ন্যায় বিচাৰি একে সময় লৈ পেলাই আমি সেই প্ৰতিবাদস্থলীত আমি সকলো একত্ৰিত হৈ যেহেতু আমি ন্যায় এতিয়ালৈকে পোৱা নাই যেহেতু এতিয়াও সেই 2 নৰপিশাচ মুকলিমূৰীয়াকৈ আমাৰ এই ধিং অঞ্চলত ঘূৰি ফুৰিছে গতিকে যেতিয়ালৈকে প্ৰশাসন বিষয়াসকলে প্ৰশাসন বিভাগে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব নোৱাৰে ৰাইজৰ আদালতত খাৰা কৰিব নোৱাৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব কোন জাতিয়ে কৰিছে জাতি ধৰ্মৰ ওপৰত আমাৰ কথা নাই যি অপৰাধ কৰিছে কি অপৰাধী আৰু তাৰ মানে কঠোৰৰ পৰা কঠোৰতম
শাস্তি প্ৰদান হ'ব লাগে তাৰ এই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সেই অপৰাধীসকলক ফাঁচি কাঠত ওলাব লাগে আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল কাৰণ ইতিমধ্যে জোৰ পুৰি হাত পালেহি আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছো সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে গতিকে সেয়া আছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ আৰু স্বাভাৱিকতে এই প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে আৰু সমগ্ৰ ঘটনাৰ প্ৰভাৱ বিশেষকৈ কেৱল ঢিঙতেই নহয় এনেধৰণৰ ঘটনা এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ'বলৈ লৈছে নাৰীয়ে আজি সুৰক্ষা বিচাৰি হাহাকাৰ কৰিছে চৰকাৰ প্ৰশাসন যেন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নাৰীক সুৰক্ষা প্ৰদান কৰাত নাৰীৰ বিৰুদ্ধে বিভিন্ন অপৰাধজনিত ঘটনা দিনক দিনে বৃদ্ধি পাইছে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব গৃহ বিভাগে সেয়া হ'ব তাৎপৰ্যপূৰ্ণ আমি আহিছোঁ পৰৱৰ্তী ইস্যুলৈ